পাঁচ পেলাব দৌৰ মজা জোচ অ' মাই গড পিছ পেলাই দিলে কিন্তু দেই 3 নম্বৰ এইফালে 4 এতিয়া ছেকেণ্ড গ্ৰুপ সেইটো ল'ৰাবিলাকৰ দেখিছে প্ৰথম আহি আছে এইফালে ছেকেণ্ড সেইটো থাৰ্ড অ' মজা মজা তুলে যেতিয়া টাইম চাইছো দুপাক হ'ব হৈছে আচ্ছা দুপাক 1:50 বঢ়িয়া 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 তাই ফাৰ্ষ্ট পাইছে নমস্কাৰ বন্ধুসকল আজিৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ আজি আছে মাৰাথন দৌৰ 3200 মিটাৰ আৰু 1600 মিটাৰ ছোৱালীৰ আছে 1600 আৰু ল'ৰাবিলাকৰ আছে 3200 তাত বোলে প্ৰাইজ দিব 20,000 টকা আৰু সেইটো খুব ডাঙৰকৈ পাতিছে সেই যিটো দৌৰ প্ৰতিযোগিতা সেই দৌৰত যাওঁ এতিয়া চাওঁগৈ গতিকে কোনে কেনেকুৱানো দৌৰে আৰু স্বাস্থ্য ভাল ৰাখিবৰ কাৰণেতো দৌৰিব লাগে ময়ো দৌৰি থাকোঁ অলপ পিছবেলা টাইমত সদায় সেইটো যাওঁ অলপমান চাওঁগৈ আপোনালোককো দেখাওঁ আৰু পুলিচ ইণ্টাৰভিউটো আহি আছে মানে অহা বছৰকৈ আহিব মুখ্যমন্ত্ৰীয়েতো ঘোষণা কৰিলে অহা বছৰ আহিব গতিকে সকলোৱে দৌৰি আছে সেইটো তাত এখন খুব ডাঙৰকৈ প্ৰতিযোগিতা পাতিছে দৌৰৰ ময়ো চাওঁগৈ আপোনালোককো দেখাওঁ আপোনালোকে চাব শেষলৈকে ভিডিঅ'টো আৰু খেলখন পাতিছে জয়ৰামপুৰ বুলি কয় আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল আৰু আপোনালোকে যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কমেণ্ট কৰি লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এতিয়া যাওঁ ডাইৰেক্ট জয়ৰামপুৰ এইফালে আমাৰ ছাগলী মাকজনী কান্দি আছে কালি পোৱালিটো মৰিলে গোটেই দিনটো ৰাতিটো কান্দি আছে সেইজনী পোৱালিটো বিচাৰি কান্দি আছে ভাই মই মনটোৱে বেয়া লাগে ভাই কি ক'ম উপায় নাই লগৰটোৱে ফোন কৰি আছে এতিয়া যাওঁ খুব ধুনীয়াকৈ জাষ্ট মোৰ বাইকখন এটা প্ৰব্লেম হৈ আছে দেই প্ৰব্লেমটো বহুত দিন ভুগি আছোঁ বাইকখন বেটেৰী চেঞ্জ কৰিলোঁ তাৰপিছত চেঞ্জ কৰিলোঁ প্লাগকেইটা কাৰ্বৰেটৰ চাফ কৰিলোঁ তাৰপিছতো বাইকখন বিচ মাৰি আছে পিক আপটো নলওঁকৈ এৰি দিয়ে মানে পিক আপটো এখন দোকানত দেখাইছিলোঁ কৈছে কি ক্লাছ প্লেটটো গৈ আছে বাইকৰ এই ক্লাছ প্লেটটোৰ কাৰণে হ'ব পাৰে নেকি বাৰু স্পীড মানে পিক আপটো লোৱা নাই ইমানকৈ দেখালোঁ ধেমাজিত মানে কি বুলি ক'ম ইমান ভাল মেকানিক নাই ইয়াতে মানে আঁতৰাব নাজানে কোনোবাই ক'ব আমুকটো কোনোবাই ক'ব তামুকটো কোনোবাই ক'ব তামুকটো চব ঠিক কৰে কিন্তু একো প্ৰব্লেম চল্ভেই নহয় আৰু AR গাড়ী দেখিছে নাই AR অৰুণাচলৰ গাড়ী পূৰা ইয়াত হাই ফাইকৈ চলি ফুৰিছে আগৰখনো AR কিন্তু সিহঁতে বাৰে গুলিয়াই থাকে কিবা কৰি থাকে আৰু এতিয়া যোনডোখৰ জেগাত গুলিয়াই আছিলে কিবা হৈছিলে সেই জেগাৰ ওচৰতে গৈ আছোঁ বৰ্তমান মই তাতে পাতিছে অসমৰ মানুহবিলাক হ'ল ঢোল যোনে যেনেকৈ মন যায় তেনেকৈ বজাই লয় তাৰপিছত খতম দুদিনমান পিছত মীমাংসা হৈ যায় এইটোৱে চলি আছে আৰু সেইকাৰণে কোনোৱে মাৰিব ভয় নাখায় অসমৰ মানুহক আৰু কি মজা ৱেডাৰ দেখিছেনে গৰমো নহয় ঠাণ্ডাও নহয় ইয়াত সপ্তাহী বজাৰ বহিছে সপ্তাহী মোৰ দেউতাও ইয়াতে বজাৰ মানে বহি আছে মই দেখাম বাৰু দেই আজি বাবা চ' গাইছ এতিয়া আমি জয়ৰামপুৰ ওচৰৰ পাই গ'লোহি বিকাশ ভাই আৰু মই আহিছোঁ গাইছ এইখনেই ফিল্ডখন জয়ৰামপুৰ দৌৰা ৰানিং চলি আছে মানে এইখিনিতে বিভিন্ন জেগাৰ পৰা আহিছে চাগে দৌৰা এতিয়া ল'ৰাৰ ফাৰ্ষ্ট গ্ৰুপ দৌৰিব লৈছে দৌৰ প্ৰতিযোগিতা 3200 মিটাৰ ন ছোৱালীবিলাক দৌৰি গ'লেই আমি একদম সঠিক টাইমত পাইছোঁ ল'ৰাবিলাক 3200 বেছি আছে লৰিলে তাৰ পৰি গৈছে গাত এনেকুৱা স্পীডত গৈছে এইটো দেখিছে না একদম আগত গৈছে এইফালে দেখিছে প্ৰথম আহি আছে এইফালে ছেকেণ্ড সেইটো থাৰ্ড এফালে ফাৰ্ষ্টটো গৈ সৌটো পালেগৈ তাত বাকীকেইটা এইকেইটা 23 নম্বৰ ফাৰ্ষ্ট এইফালে ছেকেণ্ড 3বাৰ ৰানিং হ'ল ন এইফালে এয়া দৌৰি আছে পূৰা দৌৰা দৌৰিছে ইমান ৰ'দত এবাৰ লাষ্ট পাক দৌৰিব লাষ্ট পাক এবাৰ লাষ্ট পাক দৌৰিছে টাইমটো দেখাই দিছোঁ 11:46
মজা মজা এইফালে ফাৰ্ষ্টটোক বিট দিবই দিয়া এইফালে কি হ'ল 1 নম্বৰ এই ফাৰ্ষ্টটোক বিট দি দিছে দেখিছেনে ছেকেণ্ড উল্টা গ'ল থাৰ্ড গ'ল এইফালে গৈ আছে মইতো ইমান ৰ'দত দৌৰিলে পৰি যাম পাই বিকাশ আমাৰ বিকাশ ভাই দৌৰিব পাৰে কিন্তু আজি দৌৰা নাই এইফালে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আহি আছে আমাৰ সুৰজ ভাই দৌৰিবৰ কাৰণে ৰেডি হৈছে দেই এইফালে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড সোমাই গ'ল তাৰে ৰখাই দিলে ন সুৰজ ভাই দৌৰিব ভালকে দেই ফালিব লাগিব আমাৰ নাম ৰাখিব লাগিব হয় নাই গুণিন অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ তেখেতসকলে পাতিছে দৌৰ প্ৰতিযোগিতাটো প্ৰাইজ মানি 20,000 32 মিটাৰ আৰু ছোৱালীৰ 1600 মিটাৰ এইটো ছেকেণ্ড গ্ৰুপৰ ল'ৰাবিলাকৰ ছেকেণ্ড আগত যি সোমাব পাৰিব তাৰ কাৰণে এটা স্পেচিয়েল অফাৰ আছে 5,000 টকা বক্সিছ 5,000 টকা দিব 32 মিটাৰ 10.5 মিনিট আগত সোমাব পাৰিলে বোলে মজা ফাৰ্ষ্ট একদম ফাৰ্ষ্টটো ক'ত পালে দেখিছে নাই এইটো ফাৰ্ষ্ট ছেকেণ্ড যোৱাই নাই ছেকেণ্ড পাবগৈ এইটো ছেকেণ্ড এইটো থাৰ্ড এইটো ফ'ৰ্থ এইটো ফাৰ্ষ্ট এইটো এনেকৈ টানিব পাৰিব লাগিব 12 লাগিছে 12 ন এইটো 12 ছেকেণ্ড এইটো থাৰ্ড ছেকেণ্ড নাই ন হোৱাই নাই 30 এবাৰ আমাৰ এইফালে তুল্যজিৎ দৌৰিব আৰু ভাইটিৰ নামটো কি অজিত চুতীয়া মাকান্দো দৌৰিছিলে যে ফিল্ডত যে ফাৰ্ষ্ট পাইছিলে চিনি পাইছিলে আজি ফালিব লাগিব দেই ফালিব পুৰা 5 ছেকেণ্ড ল'ব লাগিব দেই আৰু এতিয়া ল'ৰা 4 নম্বৰ গ্ৰুপ দৌৰিব আমাৰ ফালে এতিয়া তুল্যজিৎ ফাৰ্ষ্ট আহি আছে এইফালে মজা বঢ়িয়া ইয়াত তুল্যজিৎৰ টাইম চাইছোঁ দুপাক হ'ব হৈছে 144 এইফালে আহি আছে মানে দুপাক কমপ্লিট হ'লে আৰু ন 50 হৈছে 50 ইয়াত দুপাক কমপ্লিট হৈ যায় ন আচ্ছা দুপাক 150 বঢ়িয়া মজা এইফালে ছেকেণ্ড এইফালে থাৰ্ড 250 লাগিছে এইফালে 3 মিনিট বঢ়িয়া গৈ থাক বাকীকেইটা পোৱাহিয়ে নাই 355 লাগিছে 5 ছেকেণ্ড বেছি পিক আপ নকৰাবি বাকী এইফালে 3 নম্বৰ আহি আছে 4 নম্বৰ 5 নম্বৰ আহি আছে এইকেইটা গৈ এইফালে পালেগে দেখিছেনে তুল্যজিৎ ৰৈ দিলে এতিয়া এইফালে ফাৰ্ষ্ট গৈ আছে পুৰা মজা পাছ পেলাব দে দৌৰ মজা জোচ অ' মাই গড পিছ পেলাই দিলে কিন্তু দেই একো নাই ধুনীয়া ধৰিছা দেই হ'লেও ধৰি দিয়া ভালকে ধৰি দিয়া 3 নম্বৰ এইফালে 4 সমান পাইছে 28 কৈছে 28 কৈছে খেলি মেলি কাপলা পিছত বঢ়িয়া
ইমান ৰ'দত দৌৰিছে মা কৈছে এয়া দাদাহঁতে নাম লিখি আছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কেইটা পুৰস্কাৰ দিছে 10টা দিছে ন এই দৌৰ প্ৰতিযোগিতাৰ ছোৱালী ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মানে একেবাৰে 10 নম্বৰলৈকে দিছে আৰু এতিয়া ছোৱালীবিলাকক পুৰস্কাৰ বিতৰণ কৰিব তেখেতলোকৰ নামসমূহ ইয়াত কৈ আছে মাইকত আৰু এই দৌৰ প্ৰতিযোগিতাটো পাতিছে তেখেতসকলে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে পাতিছে বৰদলনি সমিতি আৰু সন্ধান গ্ৰুপৰ উদ্যোগত আৰু তেখেত সন্ধান গ্ৰুপৰ মুখ্য আহ্বায়ক বিতুপন দাস ভাতৃপ্ৰতিম তেখেতকে প্ৰমুখ কৰি আজি অনুষ্ঠানত উপস্থিত থকা জয়মপুৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত সন্মানীয় ব্যক্তিসকল এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকল আমি আটাইলৈকে অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ পৰা আপোনালোকলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে বুলি ক'লে ভুলেই হ'ব একচুৱেলি জীৱন সংগ্ৰামত জীৱন গঢ়াৰ এক প্ৰক্ৰিয়া সন্ধান গ্ৰুপে হাতত লৈছে আৰু বিভিন্ন স্থানত এই বস্তুটো এই প্ৰতিযোগিতাখন তেখেতলোকে অনুষ্ঠিত কৰি আহিছে। ধাৰাবাহিকভাৱে এনেকুৱা ধৰণৰ কম্পিটিশ্যন আমি পাতি গৈ আছোঁ আৰু পাতি গৈ থাকিম। আৰু এটা কথা ক'ব বিচাৰিছোঁ আজি খুব কম দিনৰ ভিতৰতে অসম ভিত্তিত আমি গোগামুখত পাতিবলৈ গৈ আছোঁ অধিৱেশন দিয়া দিব। গতিকে আশা কৰিছোঁ উক্ত অনুষ্ঠানত সকলোকে লগ পাম বুলি আৰু আজিকালি তেওঁলোকক হওক বা সেই লিখিত পৰীক্ষাৰ বাবে হওক সকলোতে আগুৱাই নিছোঁ। গতিকে সেই আগুৱাই নিবৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে আশা কৰিছোঁ কিবা জয়মপুৰৰ পৰা 30জন যুৱক যুৱতী পাম বুলি। আমি ডক্টৰী ঠাকুৰ তাই ফাৰ্ষ্ট পাইছে 1600 মিটাৰ ছয়ানিকা পেগু আমাৰ সন্মানীয় সভাপতি মহোদয়ৰ তৰফৰ তেখেতক পুৰা পুৰস্কাৰ ল'বলৈ অনুৰোধ মহিল আলমক আমি সন্ধান গ্ৰুপৰ সঞ্চালক আমাৰ মাতৃ তেখেতে যথেষ্ট ৰাতিপুৱাৰ পৰা আছে আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতৰ পৰা আমি ল'বলৈ অনুৰোধ জনাম। জ্যোতিলতা কামান ৰেখামণি নৰহ তই সেইটো পাইছোঁ সেইটো ক'বলৈ গৈছিলোঁ। ৰেখামণি নৰক আমি চাৰিবাৰী গগৈ দেৱিকা বসুমতাৰী বিবিকা জোনমণি পাতি আছে আছে দুলাল বৰুৱা আৰু এতিয়া ল'ৰাবিলাকৰ প্ৰাইজ দিছে ফাৰ্ষ্ট যোগেৰে হাত চাপৰি দেই চবেই কাৰণ দুলালে প্ৰতিটো জেগাতে পাছ পাবৰ কাৰণে সক্ষম আছে। এতিয়া আৰু আগুৱাই যাওক। পবিত্ৰ বৰুৱা ছেকেণ্ড ল'ৰাবিলাকৰ পুৰা চশমা পিন্ধি মাৰিছে দেই। সুব্ৰাং পাংগিং 3 নম্বৰ ইন্দ্ৰজিৎ দলে মৃণাল পেগু গন্ধৰ্ধৰ পেগু মন্টু পামে মানৱ হাজং অজয় বসুমতাৰী দুজনে আহক। আৰু এতিয়া দৌৰ প্ৰতিযোগিতা খুব ধুনীয়াকৈ চালোঁ। আমাৰ বিকাশ ভাই কিন্তু ইয়াতে ৰৈ থাকিলে নাজানো কেলৈ ৰৈ থাকিলে মজা লাগিলে চাই। বহুত কষ্ট কৰি দৌৰিছে চাকৰি পাওক ভালকৈ আশা কৰিছোঁ এইটোৱে। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। আপোনালোকে যদি চাই ভাল পায় প্লিজ এবাৰ শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি পেলাই সদায় ভিডিঅ'বিলাক চাই থাকিব।